ষ্টৰী। নিৰ্জন নিশাৰ কুঁৱলী। মাজনিশা হঠাতে সুৰভিয়ে শুই থকাৰ পৰা সাৰ পাই গ'ল। ভাবিলে কালিলৈ অলপ সোনকালে উঠিব লাগিব। কালিলৈ অফিচ এটাত ইণ্টাৰভিউ আছে। কাৰণ তাইক চাকৰি এটাৰ প্ৰয়োজন। সেইবাবেই তাইৰ নিশাটো ভালদৰে টোপনি নাহিল। মনতেই তাই ভাবি থাকিল কালিলৈ বা ইণ্টাৰভিউত কি সুধিব ঠিক নাই। আকৌ ভাবিলে তাই জনাৰ ভিতৰত কিবা সুধিলেই হয়, নহ'লে যে তাই চাকৰিটো নাপাব। সিফালে বেগ বুলি কোনোৱেই নাই। যদিওবা মামাৰ সেই অফিচটোত চাকৰি কৰে, কেতিয়াও কাকো তেখেতে খাতিৰ নকৰে। এইবোৰ ভাবি থাকোঁতে মাকৰো টোপনি ভাগিল। তেনেতে মাকে মাত লগালে, "কি হ'ল অ' মাজনী, টোপনি অহা নাই?" সুৰভিয়ে উত্তৰ দিলে, "নাই মা, টোপনি অহা নাই।" আকৌ মাকে ক'লে, "ক'তনো আহিব অ'?" তাই উত্তৰ দিলে, "হয় দিয়া মা, চাকৰিটো পালে অন্ততঃ নিজৰ ভৰিত থিয় হ'ব পাৰিম। কাৰণ মামাইনো আৰু কিমান দিব? দেউতা নথকাৰ পৰা মামাই তুলি তালি ডাঙৰ দীঘল কৰিছে। সিফালে সিহঁতৰোতো নিজৰ পৰিয়াল আছে।" "অঁ মাজনী, তুমি ঠিকেই কৈছা। সিনো আৰু কিমান চাব? মামীয়েৰাজনী ভাল বাবেই এইকণ সুবিধা পাইছা। আজিৰ সমাজত নিজেই নিজক চিনি নাপায়। মামা ভাগিনটো দূৰৈৰ কথা।